নমস্কাৰ মোৰ নাম গলাদী মমিন আৰু এবাৰ আহিছে মই এটা নতুন ভিডিঅ' লৈ কিয় মানে আপোনালোকে চাব পাৰি ইয়াতে ভেনিলাৰ প্ৰায় এতিয়া হাৰ্ভেষ্টিঙৰ অলপ সময় হোৱা নিচিনা এই বস্তুবোৰ এতিয়া হালধীয়া হ'লে যদি এইটো ডিচেম্বৰ মাহত মানে এতিয়া হৈ যাব হাৰ্ভেষ্টিং হৈ যাব সেইটো মই আপোনালোকে দেখুৱাই গৈছে আৰু মই মোৰ ভিডিঅ' যদি আপোনাক কৈ আছোঁ মানে প্ৰায় মানে এতিয়া ভেনিলাবোৰ মানে এতিয়া লৈ আছে লোৱাৰ সময় হৈছে মানে ৰেটটো খালি পোৱা নাই সেইটো ৰেটটো পালে মই আপোনালোকক জনাই দিম আচ্ছা ইয়াতে মোৰ লগত আছে দাদাতে অলপ দূৰৰ পৰা আছে আপোনাৰ মোৰ সুনীলাল বড়ো বুলি কয় চিৰাঙৰ পৰা আৰু দাদা আপোনাৰ মোৰ মৃত্যুঞ্জয় নাৰ্জাৰী একেলগে না ইয়াতে ধৰ আপোনালোকে প্ৰায় মোৰ ভিডিঅ' চাই থাকে আপোনালোকে হয় 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 চাই থাকে তো ধৰক আপোনালোকে সেইটো ভিডিঅ'ত চোৱা আৰু এইটো বস্তু বা এইটো ফলটো ধৰি চাটো কাৰণে কেনেকুৱা লাগে কেনেকুৱা ফিল এইটো ঠিকেই আছে এইটো আপোনাৰ ফলে ঠিকেই দিছে লম্বাও ঠিকেই আছে আপোনাৰ 6 ইঞ্চিত বেছি আছে ভালেই লাগিছে আৰু তেতিয়া তথাপি মানে সেইটো মই কওঁ মানে সেইটো ইয়াতে মানে এইটো এ গ্ৰেড হয় বি গ্ৰেড চি গ্ৰেড মানে প্ৰায় মানে এতিয়া আপোনাক চাৰ্চা কৰি আছে মানে অসমতে পুলিৰ কাৰণে কথা কয় মানে পুলিটো মানে এ গ্ৰেড বি গ্ৰেড চি গ্ৰেড তেনেকুৱা নহয় সেইটো ফলতে যদি এই ফলটো হয় মানে সেইটো লম্বাটো এ গ্ৰেড বি গ্ৰেড চি গ্ৰেড একচুৱেলি ফলটো কয় তাৰ পুলিৰ কথা এতিয়া মানে মানুহে কৈ আছে মানে সেইটো মানুহৰ কাৰণে বুজাৰ কাৰণে কৈ আছে তেতিয়া এতিয়া মানুহে কয় মানে এ গ্ৰেড হ'ব লাগে মানে এ গ্ৰেডটো ফল হয় তেনেকুৱা এইটো বস্তুটো লম্বা খাটাটো হয় কিন্তু ফ্লেভাৰটো একে হিচাপত হয় কিন্তু মানে কোৱালিটিটো মানে গুণটো একে আহে মানে লম্বা খাটা হিচাপত বেপাৰত হয় আৰু কিবা প্ৰশ্ন আছে আপোনাৰ প্ৰশ্ন মানে কি আমি এইটোৱে আহিছিলে তাৰমানে আপোনাৰ পুলিকেইটা চাবলৈ আহিছিলে তাৰপাছত বস্তুকেইটা যদি টেগিছ আছে তেতিয়াহ'লে আমি ল'বলৈ অলপ বিচাৰিছিলে আৰু আচ্ছা পুলিটো ঠিক আছে মই সেইটোৱে কওঁ প্ৰায় মানুহকেইটা মই ভিডিঅ'ত মই বনাই আছোঁ বা কৈ আছোঁ বা অসমৰ জনতাক কৈ আছোঁ মানে ভেনিলাটো লগাব লাগে যিকোনো গছ যিকোনো ফল আমি 1 কেজিত মানে 100 বা 200 মানে কিছুমান পাই আমি এনেই ঘৰৰ বস্তু বা লগাই কিন্তু মানে এই বস্তুটো মানে কমেই মানে আপোনাক এ গ্ৰেড হয় যদি 1000 টকা নিশ্চয় দিব মানে যদি বেছি পৰিমাণ হ'ব কি একদিন দামটো কম হ'ব পাৰে তথাপি মোৰ মতে মানে সেইটো এ গ্ৰেডটো 1000 তলত কম নহ'ব কাঁচা ফলটো কিয় মানে আমি মই এটা এইটো কথাটো বাৰে মানে সেইটো জনাইছোঁ মানে আপোনালোকে কাঁচাটো বিচাৰি কিমান শুকানটো কিমান এই শুকানটো আৰু কেঁচাটো অলপ ডিফাৰেঞ্চ আপোনালোকে চাব কিয় মানে এই বস্তুটো সিদ্ধান্ত লৈ মানে কৰ্ণাটকৰ মাৰ্কেটত আজি ডেটত আপুনি চাই দিব এই ভেনিলাৰ দামটো কিমান নেটত চালে পোৱা যাব কিন্তু মানে 2018 চনত যদি চাই যদি মানে তেতিয়া মাৰ্কেট ভেলু বহুত হাই আছিল তেতিয়া মানে চাই যদি 40 বা 30ৰ পৰা 40,000 মানে শুকানটো আছিল আজি যেটো মানে প্ৰায় অলপ কমিছে বস্তুটো তেতিয়া সময়ত এনে প্ৰডাকশ্যন অলপ নাছিল এতিয়া প্ৰডাকশ্যন বেছি হৈছে তথাপি মোৰ মতে যদি প্ৰডাকশ্যন গোটেইখিনি অসমত লগাই 1000 তলত মানে কাঁচাটো নাযাব লাগে তেনেকুৱা অনুমান এটা তেতিয়াহ'লে আপোনাৰ গ্ৰীণ হাউচো আছে না দাদা এইটো গ্ৰীণ হাউচ একচুৱেলি মোৰ নহয় মোৰ বন্ধুৰ লগত আছে এইটো চাব পাৰে আপোনালোকে চাম এতিয়া চাবলৈ যাম নেকি দাদা এইটো মই আপোনালোকে মই অলপ শিকি লিয়াম বস্তুকেইটা হ'ব হালধি নিচিনা হৈ যাব এইটো বস্তু পাকি যাব পাকি যাব এতিয়া মানে 1 মাহমান ডিচেম্বৰত হৈ যাব এতিয়া এইটো কোনটো মাহত কিবা ডিচেম্বৰ আছে নেকি হাৰ্ভেষ্টিং কিবাটো কৈ দিয়ক দাদা এইটো হাৰ্ভেষ্টিংটো এইটো মানে একচুৱেলি যোৱা বছৰতো কি হয় এই বস্তুটো এতিয়া অলপ শুকান সময়তে মানে অলপমান সোনকালে হয় মানে এইটো কিছুমান সাৰি দিয়া হৈছে হাৰ্ভেষ্টিংটো একচুৱেলি মানে ডিচেম্বৰ মাহৰ 2nd উইক 1st উইক তেনেকুৱা কৰোঁ কিয় মানে আমাৰ মানুহ প্ৰায় সিহঁতে মেঘালয়টো মানে সেই খ্ৰীষ্টমাছ মানাৰ কাৰণে এতিয়াও মানে ডিচেম্বৰত মানে একদম বেচাই দিবলৈ একদম পাৰে আৰু তেনেকুৱা চব ডিচেম্বৰ মান ঠিক ঠাক কাঁচাতে বেচাওঁ আৰু শুকান ফ্লাৱাৰিং টাইমটো দাদা এপ্ৰিল মাহত হয় পুৰা এপ্ৰিল মাহটো থাকি যায় না মাৰ্চ এপ্ৰিল এইটো এটা মাহ থাকি যায় নাই মানে এইটো এটা কৰি আহিব ধৰক মানে সেই বস্তুটো আজি বনাল ধৰক এইটো হ'ল এই তলতটো আজি বনাইছিল এইটো নেক্সট ডে তেনেকুৱা এটা কৰি একবাৰে গোটেইখিনি নাহে আৰু এই যে কি কয় পলিনেশ্যন কৰা টাইমটো এইটো 7টাৰ পৰা 12টা বাজি আগত থ'ব লাগিব ৰাতিপুৱা 7টাৰ পৰা 12টাৰ ভিতৰত হ'ব এইবোৰ পুলিবোৰ লৈ গৈছে মানুহে চৰ্চা কৰিছে এ গ্ৰেড পুলি কয় তেনেকুৱা এ গ্ৰেড বি গ্ৰেড চি গ্ৰেড পুলিবোৰ তেনেকুৱাই
আজি চব আজি ডেটত এইটো তেওঁবিলাকে লৈ গৈ আছে প্ৰায় 200ৰ ওপৰত পুলি তেনেকুৱা লৈ গৈ আছে কাবাক যদি লাগে আপোনালোকে অৰ্ডাৰ কৰি হ'ল আগতীয়া কৰি কিয় মানে আমাৰ নাৰ্চাৰীটো ষ্টক এইটো হেক হৈ আছে এই লাষ্ট সময় কিন্তু আমি দূৰত আছে আমাৰ লগত নাথাকা নহয় তেনেকুৱা আমাৰ লগত বহুত পুলি এতিয়া আছে কিন্তু এইটো বস্তু এগ্ৰেটৰ আছিল যদি কোৱা মতে মানে এগ্ৰেটে কয় মানুহ এইটো ভাল পুলি আছিল এইটো প্ৰায় আমাৰ লগত শেষ হৈ আছে তথাপি আপোনালোকে কাবাক লাগে যদি তেনেকুৱা পাব কিন্তু লম্বা বহুত তেনেকুৱা এতিয়াও কিছুমান আছে আমাৰ লগত এতিয়া আপোনালোকে চাব পাৰে পুলিবোৰ তেনেকুৱা ভাল পুলি এটা এইবোৰ যদি আপোনালোকে মই এই নম্বৰত আপোনালোকে কণ্টেক্ট কৰিলে হ'ল আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখি দিব যাতে পৰা নতুন আপডেট আপোনালোকে পাব মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ দি মোৰ ভিডিঅ'টি